Hello my dear students, আৰু এটা ভিডিঅলৈ তোমালোকক স্বাগতম জনাইছো। মই হলো ধীৰাজ বৰ্মন আৰু তোমালোকে চাই আছা জব জ্ঞান আসাম। আজি মক টেষ্টৰ 10 নম্বৰ সিৰিজটো মই তোমালোকৰ ওচৰত লৈ আহিছো। ইতিমধ্যে মক টেষ্টৰ 9টা সিৰিজ মই সফলভাৱে তোমালোকৰ ওচৰত উপস্থাপন কৰিলো, ঠিক আছে? আৰু যোৱাকালি মই এটা কথা কৈছিলো যে মই PDF লঞ্চ কৰিবলৈ গৈ আছো, ঠিক আছে? তোমালোকৰ ফালৰ পৰা মই ফিডবেক লৈছিলো আৰু ফিডবেক খুবেই ভাল। তোমালোকে কৈছা যে PDF বা কোর্স তোমালোকক লাগে আৰু সেই কোর্সৰ কামতে মই দিন ৰাতি একদিন লাগি আছো। সেই কাৰণে তোমালোকক সদায় সন্ধিয়া এটাহে ভিডিও দিব পাৰি আছো, ঠিক আছে? আৰু most probably 5th February 5 তাৰিখলৈকে গোটেইখিনি কাম কমপ্লিট হৈ যাব। তাৰ পিছত তোমালোকৰ কোর্সটো মই ৰিলিজ কৰিম আৰু তোমালোকে সেই কোর্সটো খুবেই কম মূল্যত ৰাখিম এই কোর্সটোৰ দাম আৰু তোমালোকে সেইখিনি কিনি ল'ব পাৰিবা, ঠিক আছে? আৰু 5 তাৰিখৰ পিছত মই most probably ৰাতিপুৱা এটা আৰু ৰাতি এটা ভিডিও আনিবলৈ চেষ্টা কৰিম, কাৰণ তোমালোকৰ বহুতে কমেন্টছ কৰিছে যে সিঙ্গেল ম্যাথছ বা সিঙ্গেল ইংলিশ গ্ৰামাৰ বা তেনেকুৱা সিঙ্গেল সাবজেক্ট লাগে বুলি কৈছা, ঠিক আছে? মই সেই কথাটো তোমালোকৰ কমেন্টছ বিলাক মই গোটেইখিনি পইণ্ট আউট কৰি নোট কৰি ৰাখিছো, কাৰ কি প্ৰবলেম আছে মই যিমান পাৰো, কাৰণ এতিয়া এক্সামলৈ ইমান বেছি দিন নাই, কিন্তু তথাপিও মই মোৰ ফালৰ পৰা চেষ্টা কৰিম যাতে তোমালোকক মোৰ 100% দিব পাৰো আৰু তোমালোকৰ বহুতৰে ৰিজাল্ট যাতে ভাল হয় আৰু বহুতে তোমালোকে জবটো পোৱা। আৰু কাৰণ তোমালোকে বেছিভাগ মানুহে যদি জবটো পোৱা তেতিয়াহলে মোৰ কাৰণে খুবেই ভাল এটা কথা হ'ব, ঠিক আছে? আৰু গতিকে আজিৰ আৰু বেছি কথা নাপাতো আৰু এইখিনিতে আৰু এটা কথা ক'বলৈ মই পাহৰি গলো যে তোমালোকক আজি মই মোৰ টেলিগ্ৰাম চেনেল তাতেও জব জ্ঞান আসাম বুলি আছে, টেলিগ্ৰাম চেনেলৰ লিংক আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংক তোমালোকক শ্বেয়াৰ কৰিম। তোমালোকে তাতে ফলো কৰি ল'বা। ইনষ্টাগ্ৰামতো তোমালোকে ফলো কৰি ল'বা যাতে ভৱিষ্যতে মই যিকোনো আপডেট যদি কিবা আপডেট দিব লাগে প্ৰথমতে মই ইনষ্টাগ্ৰামত দি দিম, ঠিক আছে? আৰু যদি কিবা PDF বা তেনেকুৱা শ্বেয়াৰ কৰিব লাগে মই তোমালোকক টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰিম। বৰ্তমানে টেলিগ্ৰাম চেনেলত একো PDF দিয়া নাই, কিন্তু 2 দিনৰ ভিতৰত গোটেইখিনি আহি যাব। তোমাক এটা কিছুমান PDF মই শ্বেয়াৰ কৰি থাকিম তাতে। তো গতিকে তোমালোকে টেলিগ্ৰাম চেনেলটো ফলো কৰি ল'বা। তো এতিয়া ফাৰ্স্ট কোৱেশ্চনটো লৈ আহিছো, which non metal liquid at room temperature? সাধাৰণ উষ্ণতাত কোনটো ধাতু তৰল? এটা কোৱেশ্চন সদায় আহে যে কোনটো ধাতু তৰল অৱস্থাত থাকে ৰুম টেম্পাৰেচাৰত। হেইটো তোমালোকে জানা, পাৰা বা মাৰ্কাৰী হয়। এটো সচৰাচৰ জেনাৰেলি মানে আহে যিকোনো তোমাৰ এক্সামত আহে যে লিকুইড মেটেল, ঠিক আছে? ইংলিছত যদি ক'বলৈ যাও লিকুইড মেটেল কোনটো হয়, দ্যাট ইজ মাৰ্কাৰী। লিকুইড মেটেল দ্যাট ইজ হোৱাট, মাৰ্কাৰী। খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এটা, কিন্তু ইয়াতে কোৱেশ্চনটো অলপ টুইষ্ট কৰি দিছো যে নন মেটেল লিকুইড, যেটো নন মেটেল হয় এটো মেটেল নহয়, নন মেটেল লিকুইড। তো ইয়াৰ সাধাৰণ উষ্ণতাত অধাতু, তৰল অধাতু। তো ইয়াৰ এনসাৰটো হ'ব তোমাৰ ব্ৰমিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ ব্ৰমিন, ঠিক আছে? এতিয়া নেক্সট কোৱেশ্চনটো লৈ আহিছো, an element has an atomic number 11, how many electrons will be present in that element? এটো ক্লাস 10 সায়েন্সৰ হয়। এটা উপাদানৰ পাৰমাণবিক সংখ্যা 11, সেই উপাদানটোত কিমানটা ইলেক্ট্ৰন থাকিব? এটা কথা মনত ৰাখিবা, যেতিয়া তোমাৰ atomic number, when atomic number will be given, ঠিক আছে? suppose an element having atomic number 11, atomic number মানে তোমাৰ পাৰমাণবিক সংখ্যা, ঠিক আছে? পাৰমাণবিক সংখ্যা। যদি এটা এটমৰ তোমাৰ কি হয় পাৰমাণবিক সংখ্যা দিয়া আছে, কিমান দিয়া আছে? 11 একচুয়ালি এটমিক নাম্বাৰ কাৰ হয় হেতু জানি থকা দৰকাৰ তোমাৰ সোডিয়াম, ঠিক আছে? সোডিয়াম Na আৰু সোডিয়ামৰ লেটিন নাম নেট্ৰিয়াম, ঠিক আছে? সোডিয়ামৰ লেটিন নাম নেট্ৰিয়াম হয়, গতিকে তাৰ পৰা Na আহিছে, ঠিক আছে? হেতু জানি লোৱা। এতিয়া তোমাৰ এটমিক নাম্বাৰ যদি দিয়া থাকে, পাৰমাণবিক সংখ্যা দিয়া থাকে, মনত ৰাখিবা পাৰমাণবিক সংখ্যা ইকুৱেল টু প্ৰটনৰ সংখ্যা, ঠিক আছে? পাৰমাণবিক সংখ্যা ইকুৱেল টু তোমাৰ কি হয়? প্ৰটনৰ সংখ্যা। ইয়াতে প্ৰটনৰ সংখ্যা ইকুৱেলছ টু ইলেক্ট্ৰনৰ সংখ্যা, গতিকে প্ৰটনৰ সংখ্যাৰ লগত কিহৰ সংখ্যা একে থাকে? ইলেক্ট্ৰনৰ সংখ্যা। যদি ইংলিছত ক'বলৈ যাও তোমাৰ atomic number equals to number of proton equals to number of electron, ঠিক আছে? তো ইয়াতে কি হয় তোমাৰ atomic number দিয়া আছে, তো atomic numberটোৱে তোমাৰ কি হ'ব? protonৰ সংখ্যা বা number of proton, and number of proton is equal with number of electron। তাৰ মানে যদি atomic numberটোৱে তোমাৰ protonৰ সংখ্যা হয়, মানে ইয়াতে protonৰ সংখ্যা কিমান হ'ব? 11, আৰু protonৰ সংখ্যা ইকুৱেলছ টু ইলেক্ট্ৰনৰ সংখ্যা, গতিকে ইলেক্ট্ৰনৰ সংখ্যাও কিমান হ'ব? 11,
ঠিক আছে গতিকে প্ৰশ্ন কি আছে হাউ মেনি ইলেক্ট্ৰনছ উইল বি প্ৰেজেন্ট ইন দ্যাট এলিমেন্ট ইয়াতে কেতিয়াবা এনেকৈ দিব পাৰে হাউ মেনি protons will be present in that element মানে কেইটা প্ৰটনৰ সংখ্যা কেইটা তো সেম এটমিক নাম্বাৰটোৱে প্ৰটনৰ সংখ্যা বা ইলেক্ট্ৰনৰ সংখ্যা হয় গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব 11 ইয়াতে শুদ্ধ উত্তৰটো হ'ব 11 ঠিক আছে এটা নেক্সট কোৱেশ্চনটো আহিছো the layer of which metal is used in galvanization method এতিয়া তুমি যদি আইৰনৰ বস্তু এটা বাহিৰত থৈ দিয়া তেতিয়া হলে কি কয় তোমাৰ যেটো বাহিৰত সাৰাউন্ডিংত যেটো অক্সিজেন থাকে বা এয়াৰ থাকে ঠিক আছে এই আইৰণৰ লগত ৰিঅ্যাকশন কৰি তোমাৰ আইৰন অক্সাইড উৎপন্ন কৰে আইৰন অক্সাইড আৰু আইৰন অক্সাইড এটা লেয়াৰ ক্ৰিয়েট হয় তো গতিকে হেইটোৱে তোমাৰ কি হয় ৰেডিশ ব্ৰাউনিশ কালাৰ হয় আৰু হেইটোকে আমি মামৰ বুলি কওঁ ঠিক আছে হেইটো আমি কি কওঁ মামৰ বা কৰছন বুলিও কোৱা হয় ঠিক আছে ইংলিছত তো হেই মামৰটো যাতে মামৰটো নধৰে এই ইয়াৰ ওপৰত এটা প্ৰলেপ দিয়া হয় ৰঙৰ এটা প্ৰলেপ দিয়া হয় যাতে অক্সিজেনৰ লগত কন্টাক্ট নহয় এই আইৰণৰ যিকোনো বস্তু মেটাল এটা ঠিক আছে তো হেই যেটো প্ৰলেপ এটো কিহৰ দিয়া হয় হেই প্ৰলেপ দিয়া প্ৰসেসটো কোৱা হয় গ্যালভানাইজেশন হেই প্ৰলেপ দিয়া প্ৰসেস যেটো ঠিক আছে যেটো তোমাৰ প্ৰসেস হয় হেইটো কি কোৱা হয় গ্যালভানাইজেশন আৰু কিহৰ প্ৰলেপ দিয়া হয় জিংকৰ মনত ৰাখিবা জিংকৰ প্ৰলেপ দিয়া হয় এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন From where coronavirus got its name? Coronavirus ইয়াৰ নামটো কৰ পৰা পাইছে এটা coronavirus নামটো কৰ পৰা পাইছে এটো মনত ৰাখিবা যে ইয়াতে অপচন ভালে কিটা দি আছে due to their leaf like projection ইহঁতৰ পাতৰ দৰে প্ৰক্ষেপণৰ বাবে due to their crown like projection তেওঁলোকৰ মুকুট সদৃশ প্ৰক্ষেপণৰ কাৰণে এইটো হয় শুদ্ধ উত্তৰ এটা যেতিয়া তুমি coronavirusটো দেখিবা এনেকুৱা থাকে তাৰ পিছত এনেকুৱা কিছুমান থাকে হয় না এনেকুৱা থাকে নাই তো এইটো কেনেকুৱা হল সোৱা তুমি মুকুটৰ দৰে হল নাই এটো মুকুটৰ দৰে হৈছে গটিকে ইয়া কি কয় ডিউ টু देयर ক্ৰাউন লাইক ষ্ট্ৰাকচাৰ তেওঁলোকৰ মুকুট হতে প্ৰক্ষেপণৰ বাবে তেওঁলোকক কৰোনা ভাইৰাছ নামটো দিয়া হৈছিল ঠিক আছে অপচন নম্বৰ বি টো কাৰেক্ট হয় এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো হোৱাট ইজ দা নেম অফ দা ভাইৰাছ অফ কোভিড-19 ৰ ভাইৰাছৰ নাম কি কোভিড-19 তো আমি জানো ইয়াৰ নাম হয় যোৱাকালি আগৰ ভিডিওত মই কৈছো কেতিয়া নামটো দিয়া হৈছিল ঠিক আছে কিন্তু কোভিড-19 ৰ যে ভাইৰাছ এটা ভাইৰাছ হয় এটো এটা ভাইৰাল ফিভাৰ ভাইৰাল বেমাৰ হয় ভাইৰাছৰ দ্বাৰা এটো হোৱা এটা বেমাৰ তো এই ভাইৰাছটোৰ নাম কি ইয়াতে ভালে কিটা অপচন দি আছে মাৰ্স কফ সাৰ্স কফ 2 সাৰ্স কফ দেন মাৰ্স কফ ইয়াতে অপচন শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন নম্বৰ বি আৰু সাৰ্স ইয়াতে যেটো সাৰ্স হয় এস স্ট্যান্ডস ফৰ তোমাৰ severe and A stands for acute ঠিক আছে and R stands for respiratory ঠিক আছে then S stands for syndrome and COV stands for coronavirus and 2 তোমার ভাইরাসটোৰ নাম ঠিক আছে এটা মনত ৰাখিবা খুব ইম্পৰ্টেন্ট কোৱেশ্চন What type of disease is COVID-19? COVID-19 কেনেকুৱা disease হয়? Zoonotic, parasitic, bacterial, bacteria পৰা হোৱা, parasitic, পৰজীৱী পৰা হোৱা, none of these. Zoonotic মানে যিবিলাক বেমাৰ তোমাৰ এনিমেলৰ পৰা মানুহৰ গালৈ আহে তাক জুনোটিক বুলি কোৱা হয়। যিবিলাক জন্তুৰ পৰা মানুহৰ গালৈ আহে তাক জুনোটিক কোৱা হয় আৰু এটো এটা জুনোটিক বেমাৰ। জুনোটিক তোমাৰ ডিজিজ হয়, ঠিক আছে? এটো একচুয়ালি তোমাৰ বাদুলিৰ পৰা অহা বুলি ধাৰণা কৰা হৈছে কিন্তু এক্স্যাক্টলি হয় তেনেকুৱাই কিন্তু এক্স্যাক্টলি এতিয়াও ৰিসাৰ্চ ভালদৰে কৰিব পৰা হোৱা নাই কাৰণ চাইনাই গোটেইখিনি বস্তু ক্লিয়াৰ কৰা নাছিল এতিয়া নেক্সট কোৱেশ্চনটো লৈ আহিছো যোগিনী তন্ত্ৰ is dedicated to the worship of which goddess যোগিনী তন্ত্ৰ কোন দেৱীৰ উপাসনাত উৎসৰ্গিত ইয়াতে কেইটামান অপচন দি আছে কামাখ্যা লক্ষ্মী সৰস্বতী কালী লক্ষ্মী এণ্ড কালী কামাখ্যা অপচন নম্বৰ ডি টু কাৰেক্ট হয় ঠিক আছে এখন তন্ত্ৰ হয় তন্ত্ৰ মানে পুৰাণ হয় তো ইয়াতে কোনখন দেৱীৰ উপাসনাত উৎসৰ্গিত কালী এণ্ড কামাখ্যা নেক্সট with which state Assam shares its longest interstate boundary কোনখন ৰাজ্যৰ হৈতে অসমৰ আটাইতকৈ দীঘল এণ্ড আন্তঃৰাজ্যিক মানে ষ্টেটৰ মাজত আন্তঃৰাষ্ট্ৰীয় নহয় আন্তঃৰাষ্ট্ৰীয় মানে বেলেগ দেশৰ লগত তো বেলেগ দেশৰ লগত হোৱাতে মই কৈ দিছো হেতু অলৰেডি আগৰ ভিডিওত আছে তোমালোকে প্লেলিষ্টত গৈ মক টেষ্টবোৰ চাবা আগৰ মক টেষ্ট মই ডিসকাস কৰিছো আজি আমি আন্তঃৰাজ্যিক সীমা আছে কোনখন ৰাজ্যৰ হৈতে অসমৰ আটাইতকৈ দীঘল তো ইয়াতে অপচন কেইটা আছে নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশ মেঘালয় এটো জনাৰ আগতে তুমি
এইটো চাই লোৱা ঠিক আছে ইয়াতে দিয়া আছে আসাম এণ্ড নাগালেণ্ডৰ মাজত কিমান কিলোমিটাৰ আছে 512 512.1 কিলোমিটাৰ ও আসাম এণ্ড অৰুণাচল প্ৰদেশৰ মাজত যেটো বাউণ্ডাৰী আছে এইটো কিমান আছে 804.1 কিলোমিটাৰ দেন আসাম এণ্ড মণিপুৰৰ মাজত 204.1 কিলোমিটাৰ দেন মিজোৰামৰ লগত 164.6 কিলোমিটাৰ দেন আসাম ত্ৰিপুৰাৰ লগত 46 মানে 46.3 কিলোমিটাৰ দেন আসাম মেঘালয়ৰ মাজত 884.9 কিলোমিটাৰ দেন আসাম এণ্ড ৱেষ্ট বেংগলৰ মাজত 127 কিলোমিটাৰ টোটাল লেন্থ যেটো হয় এইটো কিমান হয় তোমাৰ 2741.3 কিলোমিটাৰ তো এইটো টোটাল লেন্থটো কেতিয়াবা দিব পাৰে তোমালোকে এই ডেটা কিটা তোমালোকে মনত ৰাখিবা খুবে এক ইম্পৰ্টেন্ট ডেটা এইখিনি মই গভৰ্নমেন্ট যেটো পোৰ্টেল হয় gov.in ৰ পৰা লোৱা হয় গটিকে এইখিনি গটেখিনি বিশ্বাস যোগ্য তোমাৰ ডেটা হয় কোনো ইয়াতে ভুল নাই ঠিক আছে তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট তোমালোকে মেমৰাইজ বা নোট কৰি লোৱা ইয়াৰ ভিতৰত তুমি দেখিবলৈ পাইছা যে আসাম এণ্ড অৰুণাচল প্ৰদেশৰ মাজত 804 কিলোমিটাৰ হৈ আছে এণ্ড আসাম এণ্ড মেঘালয়ৰ মাজত যদি তুমি চাবলৈ যোৱা 884 কিলোমিটাৰ তো অপশন শুদ্ধ নম্বৰ কোনটো ৰাজ্যৰ লগত আটাইতকৈ ডাঙৰ সীমা আছে তো মেঘালয়ৰ লগত ঠিক আছে আৰু যদি আটাইতকৈ সৰু বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে চোৱা আটাইতকৈ সৰু হ'ল তোমাৰ 46 আটাইতকৈ সৰু হ'ল তোমাৰ 46 আৰু এইটো হ'ল ত্ৰিপুৰাৰ লগত ঠিক আছে এটা আগৰ এনসাৰটো পালা তেতিয়াহ'লে আগৰ এনসাৰটো হ'ব তোমাৰ মেঘালয় আগৰ এনসাৰটো হ'ব তোমাৰ মেঘালয়ৰ লগত কিমান শেয়াৰ কৰিছে তোমাৰ মেঘালয়ৰ লগত শেয়াৰ কৰিছে 884.9 কিলোমিটাৰ আৰু তোমাৰ ত্ৰিপুৰাৰ লগত 46.3 দেন নেক্সট কোৱেশ্চনটোলৈ আহিছো উইথ হুইচ ষ্টেট আসাম শেয়াৰ্স ইটস শৰ্টেষ্ট ইণ্টাৰ ষ্টেট বাউণ্ডাৰী তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ত্ৰিপুৰা অলৰেডি কৈ দিছো মই ঠিক আছে Next, in which year the Ahom king Chukapa built the Ahom capital at Choraidew? কেতিয়া আহোম ৰজা চুকাফাই চৰাইদেউৰ আহোম ৰাজধানী নিৰ্মাণ কৰিছিল আহোমসকলে প্ৰথম ৰাজধানী ক'ত বনাইছিল চৰাইদেউত আৰু কেতিয়া বনাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1253 চনত 1253 ঠিক আছে আৰু আহোমসকলে কেতিয়া আহিছিল 1228 নেক্সট কোৱেশ্চনটোলৈ আহিছো এ ক্যান ডু 1/3 part of a work in 20 days and B can do 1/6 part of the same work in 5 days. In how many days A and B together can finish the work? ঠিক আছে work and time and worker match হয় এটো খুব ইম্পৰ্টেন্ট এনেকুৱা ম্যাথছ এটা থাকিবই এ 20 দিনত কাম কৰে এক ভাগৰ 3 অংশ এটা কথা মনত ৰাখিবা যেতিয়া ফ্ৰেকশন দিয়া তুমি মই অলৰেডি কৈছো যে ফ্ৰেকশনটো ওলটাই দিবা 1/3 ৰ ওলটা কিমান হ'ব 3 আৰু কিমান দিন কাম কৰিছে 20 এটো কাৰ হয় এৰ হয় ঠিক আছে এইটো তুমি পূৰণ কৰি দিবা পূৰণ কৰিলে কিমান হ'ব 60 মানে 60 দিনত এটা কাম কৰে এ 60 দিনত এটা কাম কৰে এটা বি টু সোৱা বি টু 1/6 কাম কৰিছিল তো ইয়াক উলটাই দিয়া 1/6 ৰ উলটা কিমান 6 কিমান দিনত কাম কৰে 5 দিনত কিমান বি এ 5 দিনত ঠিক আছে তো ইয়াতে বি এ এটা সম্পূৰ্ণ কাম কিমান দিনত কৰে 6 * 5 কৰিলে কিমান হ'ব 30 তাৰ পিছত তুমি এই দুটা লখাগু উলিয়াই লবা এই দুটা লখাগু মানে এনেকুৱা এটা নাম্বাৰ লবা যাক দুটা নাম্বাৰে হৰণ যায় ঠিক আছে তো এইটো মই 60 লম 60 দি হৰণ যায় বা 30 দি হৰণ যায় 60 60 দি হৰণ কৰিলে কিমান আহিব 1 আৰু 60 যদি এই 60 যদি 30 দি হৰণ কৰা কেতিয়া কিমান আহিব 2 আৰু এইটো হয় তোমাৰ এফিচিয়েন্সি বা ক্ষমতা এইটো হল এফিচিয়েন্সি বা ক্ষমতা এইটো যেটো আহিল এইটো হল তোমাৰ এফিচিয়েন্সি বা ক্ষমতা বুলি কোৱা হয় ক্ষমতা মানে কি হয় এই দিনত কিমান কাম কৰিব ঠিক আছে গোটাই কামটো 60 দিনত কৰে তো এই দিনত কিমান কাম কৰিব গোটাই দিন এদিনত এটা কামে কৰিব আৰু বি এ এদিনত কেইটা কাম কৰিব দুটা এইটো হল ক্ষমতা এটা তোমাৰ এ আৰু বি এৰ এদিনৰ ক্ষমতা উলিয়াই লোৱা এ আৰু বি এ এদিনত কেইটা কাম কৰিব 1 + 2 3 কি কৈছে কোৱেশ্চন তোমাৰ টোটাল কাম এইটো লখাগুটো মনত ৰাখিবা টোটাল কাম মুঠ কাম লখাগুটো টোটাল ওয়ার্ক মুঠ কাম বা টোটাল ওয়ার্ক ঠিক আছে সদায় মনত ৰাখিবা যে কেই দিনৰ কাম কৰিব একেলগে হলে তোমাৰ টোটাল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি এ আৰু বি থাকিলে এ বি ৰ এফিচিয়েন্সি প্লাস কৰিবা যদি এ বি সি তিনিটা থাকে এ বি সি তিনিটাৰে এফিচিয়েন্সি প্লাস কৰিবা তো ইয়াতে প্লাস কৰাৰ পাছত 3 আহিছে 3 দি ক্যান্সেল কৰা তুমি কিমান পাবা 20 ঠিক আছে आंसर হ'ব তোমাৰ 20 তো ইয়াতে आंसर কিমান হ'ব অপচন নম্বৰ বি টু কারেক্ট হ'ব ঠিক আছে অপচন নম্বৰ বি টু কারেক্ট হ'ব এতিয়া চোৱা তোমালোকে এক্সামত শর্টকাট কৰি দিবা ইয়াতে ইমানখিনি মই লিখি দিছো কাৰণ তোমালোকে বুজিব লাগে এই কাৰণে মই ইয়াতে লিখি আছো কিন্তু এক্সামত পুৰা লাইন লিখি দাট শর্টকাট কৰি তোমালোকে সলভ কৰি লিখি দিবা ঠিক আছে এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো এ সিলিন্ডাৰ হ্যাজ ভলিউম এটা প্ৰথমতে তুমি সিলিন্ডাৰৰ কি সিলিন্ডাৰ মানে তোমাৰ কি হয় চুঙা ঠিক আছে সিলিন্ডাৰ মানে অসমীয়াত কি কোৱা হয় চুঙা বুলি কোৱা হয় তো সিলিন্ডাৰৰ দুটা ফৰ্মুলা আছে তো সিলিন্ডাৰৰ ফৰ্মুলা তুমি প্ৰথমতে জানিব লাগিব ইয়াতে ভলিউমৰ কথা কৈছে তো ভলিউমৰ ফৰ্মুলা এটা ইয়াতে কি আছে ভলিউমৰ ফৰ্মুলা হয় পাই r স্কয়াৰ h তে পাই r স্কয়াৰ h আৰু বক্ৰপৃষ্ঠৰ কালি কাৰ্ভ সাৰফেস এৰিয়া যদি অসমীয়াত ক'বলৈ যা বক্ৰপৃষ্ঠৰ কালি এইকেইটা ফৰ্মুলা মনত ৰাখিবা মই অলৰেডি প্লেলিষ্টত আছে চাগে ঠিক আছে বক্ৰপৃষ্ঠৰ কালি তোমাৰ কি হয় 2 পাই r h
আৰু যদি টোটাল সারফেস এরিয়া মুঠ পৃষ্ঠকালি টোটাল সারফেস এরিয়া মুঠ পৃষ্ঠকালি এইকেইটা ফর্মুলা জানিব লাগিব তোমালোকে মুঠ পৃষ্ঠকালি ইয়াতে কি হয় মুঠ পৃষ্ঠকালি হলে তোমাৰ মনত ৰাখিবা ইয়াতে কি হয় সিলিন্ডার এটা যদি মই এনেকে ড্ৰ কৰো তেতিয়া হলে তোমাৰ কি হয় এই যেটো এই বেকা পোর্শনটো ইয়াক কয় বক্র পৃষ্ঠৰ কালি ইয়াৰ ভ্যালু 2πrh তাৰ মুঠ পৃষ্ঠকালি হলে এই ওপৰটো আৰু তলটো প্লাস কৰিব লাগিব ওপৰটো আৰু তলটো কি হয় সার্কেল বৃত্তৰ এটা কিবা হয় এটাৰ এৰিয়া কিমান হয় πr² এন্ড ইয়াটো কিমান হ'ব πr², 2πr² হ'ব তাৰ মানে কি হয় 2πrh বক্র পৃষ্ঠকালি প্লাস 2πr² যদি প্লাস কৰা তোমাৰ আহিব গটিকে 2πr যদি কমন লোৱা তেতিয়া হলে কি হ'ব h প্লাস r এই তিনিটা ফর্মুলা তোমালোকে মনত ৰাখিবা ঠিক আছে এটো যিকোনো ম্যাথছত লাগিব তোমালোকৰ কিন্তু ইয়াতে কি লাগে তোমাৰ ইয়াতে অকল ভলিউম লাগে গটিকে ভলিউমটো দিয়া আছে ভলিউমটো ফর্মুলা লিখো πr² h or value দিয়া আছে কিমান দিয়া আছে 616 then radius equal to the 7 radius or value দিয়া আছে আৰু pi এর value 22/7 অলরেডি তুমি জানা ঠিক আছে pi এর value 22/7 ফিক্স radius or value 7 স্কয়ার মানে 7 * 7 h or value উলিয়াব লাগে এটা 616 এটা তোমাৰ এটা 7 ক্যান্সেল গল আৰু h এটো 7 * যদি 22 কৰা 154 ইফালে আনিলে ডিভাইড হ'ব পুরন আছিল ইফালে আনিলে ডিভাইড হ'ব ঠিক আছে 154 এটো যদি তুমি ক্যান্সেল কৰা 4 টাইমস যাব তো h = কিমান আহিব তোমাৰ 4 cm h = কিমান আহিব তোমাৰ 4 cm অপশন নম্বৰ D2 কারেক্ট হ'ব নেক্সট কোৱেশ্চনটো লৈ আহিছো এ বট গছ এটা বটৰ অলৰেডি বটৰ আগৰ এমসিকিউত মই বটৰ ম্যাথছ শিকাইছো তোমালোকক আৰু 5 তাৰিখৰ পিছত ডেডিকেটেডলি বট আৰু ষ্ট্ৰীমৰ এটা ডেডিকেটেডলি ভিডিও বনাম টোটাল এটা ভিডিওত অকল বট এন্ড ষ্ট্ৰীমৰ হতৰ বিষয়ে আলোচনা কৰিম গতিকে তোমালোকে ভিডিওবোৰ চাই থাকা আৰু যিবিলাক ম্যাথছ বা বেলেগ সাবজেক্টৰ ডেডিকেটেড ভিডিও আহিব হেবিলাক ৰাতিপুৱা 7টাত আহিব 5 তাৰিখৰ পিছৰ পৰা 7টাত ভিডিও পাবা ৰাতিপুৱা এটা আৰু নাইটত সন্ধিয়া 7টা মানত এটা পাবা মই আনিবলৈ ট্রাই কৰিম ঠিক আছে এতিয়া কি হয় তোমাৰ এ বট গছ 24 কিলোমিটাৰ per hour ঠিক আছে along the stream এটা দুটা কন্ডিশন হ'ব পাৰে নাওখন একে দিশত যোৱা নাও আৰু খদ একে দিশত যোৱা আৰু এটা কন্ডিশন কি হ'ব পাৰে তোমাৰ নাওখন এটো দিশত যোৱা এন্ড তোমাৰ খদটো বিপৰীত দিশত আহা যেতিয়া তোমাৰ নাও আৰু খতৰ দিক একে হয় হেতু ডাউন স্ট্ৰীম বুলি কোৱা হয় ডাউন স্ট্ৰীম মানে একেটা দিশত গৈ আছে ডাউন স্ট্ৰীম বুলি কলে একেটা দিশতে একে দিশত ঠিক আছে আৰু যদি তোমাৰ আপ স্ট্ৰীম বেলেগ দিশত হয় তেতিয়া হলে ইংলিশত কয় আপ স্ট্ৰীম মানে তোমাৰ বেলেগ দিশত অপোজিট দিশত বিপৰীত দিশত বুলি দুটাই বিপৰীত দিশত যাব ইয়াতে কোৱেশ্চনটো কি দিছে চাবা তোমালোকে এ বট গছ 24 কিলোমিটাৰ per hour along the stream মানে কি কৈছে এখন নাও খতৰ হৈতে একেলগে 24 কিলোমিটাৰ ঘণ্টাত যায় ঠিক আছে তাৰ মানে কি হয় এটো দিয়া আছে একে দিশত বা তোমাৰ কি দিব পাৰো একে দিশত গৈ আছে বা তোমাৰ ডাইৰেক্ট মই ডাউন স্ট্ৰীম মানে ডি ইন্ডিকেট কৰো ডি ইন্ডিকেট কৰিলে কিমান হয় 24 কিলোমিটাৰ per hour দিয়া আছে ঠিক আছে আৰু তোমাৰ কি কৈছে 8 কিলোমিটাৰ per hour ঘণ্টাত কি হয় তোমাৰ খতৰ বিপৰীত দিশত যায় মানে ওলটা আপস্ট্ৰীম তো বিপৰীত দিশত যদি মই ইয়াতে লিখো বিপৰীত দিশত কিমান যায় বিপৰীত দিশত এনেকুৱা ম্যাথছ এটা অলৰেডি কৰি দিছো এনেকা ম্যাথছ আহিব গটিকে মই আৰু এবাৰ কৰি দিছো যাতে তোমালোকে বুজি পোৱা বিপৰীত দিশত কিমান যায় তোমাৰ 8 কিলোমিটাৰ তো আপস্ট্ৰীম কিমান হয় 8 কিলোমিটাৰ এটা কথা মনত ৰাখিবা এতিয়া কাৰ লাগে খতৰ কারেন্ট মানে কারেন্টৰ গতি লাগে খতৰ গতি লাগে ঠিক আছে খতৰ গতি যদি তুমি উলিয়াব লাগে খতৰ গতি বা কারেন্ট কিমান স্ট্ৰীম খতৰ গতি ঠিক আছে যদি স্পিড অফ বা ইয়াতে ইংলিশত লিখিব পাৰে স্পিড অফ স্ট্ৰীম ঠিক আছে তো এইটো ফর্মুলা মনত ৰাখিবা এটো মাইনাস কৰিবা ঠিক আছে খতৰ গতি হলে মাইনাস কৰিবা d - u / 2 আৰু যদি কয় তোমাৰ নাওৰ গতি লাগে স্থিৰ পানীত বটৰ যদি লাগিলে হয় বটৰ হলে তোমাৰ দুটা প্লাস / 2 d + u / 2 যদি বটৰ খুজিলে হয় নাওৰ খুজিলে প্লাস বাই দুটা প্লাস কৰিবা তাৰ পিছত 2 কিন্তু ইয়াতে খতৰ গতি খুদিছে গতিকে মাইনাস কৰিবা ডাউন স্ট্ৰীম মাইনাস আপ স্ট্ৰীম মনত ৰাখিবা then 24 - 8 / 2 24 - 8 কিমান হ'ব তোমাৰ 14 6 16 হ'ব ইয়াতে ডিভাইডেড বাই 2 2 8 16 তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব 8 কিলোমিটাৰ per hour ঠিক আছে 13 নম্বৰ অপশনটো হ'ব 8 কিলোমিটাৰ per hour অপশন নম্বৰ ডি এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো এ ট্ৰেইন 200 মিটাৰ লং ট্ৰেইনৰ লং কিমান 200 মিটাৰ লং passes a pole in 10 seconds ঠিক আছে কিমান সেকেন্ডত পাৰ হৈ যায় 10 সেকেন্ডত এতিয়া এটা কথা মনত ৰাখিবা স্পিড ইকুৱেলছ টু কি হয় বেগ ইকুৱেলছ টু ডিসটেন্স বাই টাইম ডিসটেন্স মানে কি হয় তোমাৰ দূৰত্ব অসমীয়া যদি লিখো এটো কিমান হ'ব দূৰত্ব বাই সময় টাইম মানে কি হয় তোমাৰ সময় ঠিক আছে এতিয়া তোমাৰ এটো ফৰ্মুলা মই শর্টকাট লিখিম s = d/t বুজি পাইছা
s equals to d by t ইয়াতে তোমাৰ দূৰত্ব কিমান দিয়া আছে দূৰত্ব তোমাৰ ট্ৰেইনখনৰ দূৰত্ব কিমান দিয়া আছে ট্ৰেইনখনৰ ডিসটেন্স ট্ৰেইনখন কিমান দীঘল তো ট্ৰেইনখনৰ আগত তুমি স্পীড উলিয়াই ল'ব লাগে ট্ৰেইনৰ যেটো লং কিমান দীঘল আছে 200 আৰু ট্ৰেইনখন যে কিমান পলটো কিমান সেকেন্ডত পাৰ কৰি যায় 10 সেকেন্ডত গতিকে ট্ৰেইনৰ স্পীডটো প্ৰথমতে উলিয়াই লোৱা এটো ট্ৰেইনৰ স্পীড দিব তোমাক 20 মিটাৰ পাৰ সেকেন্ড এটো মিটাৰ আছে যেটো গতিকে মিটাৰ পাৰ সেকেন্ডত আহিব আনসাৰটো মিটাৰ পাৰ সেকেন্ড এটো স্পীড পালা এটো আনসাৰ নহয় তোমাক কি কৰিব লাগে হাউ লং উইল ইট টেক টাইম উলিয়াব লাগে টু পাস দা প্ল্যাটফর্ম এটা প্ল্যাটফর্মৰ লেন্থটো তুমি লিখাই নাই ঠিক আছে তো তোমাক এটা টাইম লাগে এটা তুমি অলৰেডি জানা যে স্পীড ইকুয়ালস টু ডিসটেন্স বাই টাইম গতিকে টাইম উলিয়াব লাগিলে টাইমটো ইয়াতে আহিব আৰু স্পীডটো তোমাৰ তলত আহিব গতিকে ফৰ্মুলাটো কেনেকৈ লিখিব পাৰো টাইম ইকুয়ালস টু ডিসটেন্স বাই স্পীড এটা টোটাল ডিসটেন্স কিমান ট্ৰেইনখন কিমান দীঘল 200 আৰু প্ল্যাটফৰ্মৰ দীঘল কিমান প্ল্যাটফৰ্ম কিমান দীঘল 400 ঠিক আছে তো এইটো টোটাল যেটো লেন্থ হয় এইটো পাই যাবা তোমালকে তাৰ পিছত তলত এস মানে কিমান হয় তোমাৰ ট্ৰেইনখনৰ বেগ কিমান তো এইটো আহিব তোমাৰ 20 তো ইয়াতে ওপৰত কিমান আহিল 60 ডিভাইডেড বাই কিমান হয় 20 এটা 00 ক্যান্সেল এটা 60 যদি তুমি 2 দি ডিভাইড কৰা তেতিয়া হলে তুমি কিমান পাবা 30 তো শুদ্ধ উত্তৰটো হ'ব তোমাৰ 30 সেকেন্ডস শুদ্ধ উত্তৰটো হ'ব তোমাৰ 30 সেকেন্ডস এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো দা এভাৰেজ এজ অফ এ এণ্ড বি ইজ 30 ইয়াৰ্স এ আৰু বিৰ গড় বয়স 30 বছৰ গড় বয়স উলিয়াবৰ কাৰণে কাৰ লাগে এ আৰু বি দুজন মানুহ গটিকে 2 দি ডিভাইড কৰা কিমান দিছে গড় 30 এটো দিয়া আছে ঠিক আছে আৰু এটা কোৱেশ্চন আৰু এটা কন্ডিশন দিয়া আছে বি আৰু সি ৰ গড় বয়স কিমান দিয়া আছে বি প্লাস সি গড় কেনেকৈ উলিয়াবা দুজন মানুহ আছে গটিকে 2 দি ডিভাইড কৰা গড় কিমান দিছে গড় দিছে তোমাৰ 26 এতিয়া সোৱা তুমি যদি ক্ৰস মাল্টিপ্লিকেশন কৰা a plus b বজ্ৰ পূৰণ কৰিলে কি হ'ব 3 into 2 কিমান হ'ব 3 into 2 60 এটো ইকুৱেশ্যন নম্বৰ 1 এনে লিখি ৰাখা এক্সামত এনেকে নিলিখিবা এক্সামত শৰ্টকাট কৰিবা জাস্ট তোমালোকক বুজাৰ কাৰণে কৈছো এটা b plus c 26 into যদি 2 কৰিবলৈ যোৱা তেতিয়া হলে তোমাৰ কিমান আহিব 52 আহিব ঠিক আছে কিমান আহিব 52 এতিয়া তোমাক কি লাগে ডিফাৰেন্স a আৰু c মানে a minus c উলিয়াব লাগে ডিফাৰেন্স মানে মাইনাস তো তুমি ইকুৱেশ্যন 1 minus 2 কৰি দিয়া 1 minus 2 কৰিলে কি হ'ব লেফট হ্যান্ড সাইড চোৱা a plus b প্ৰথমতে a plus b টো লিখি লোৱা এটা মাইনাস হ'ব মাইনাস b এটা b plus c এটা মাইনাস বহাই দিলা দেন 60 মাইনাস রাইট সাইড টু মাইনাস কৰি দিয়া এতিয়া চাবা তুমি a plus b ইয়াতে মাইনাস ইনটু প্লাস মাইনাস হ'ব মাইনাস b আকৌ ইয়াতে প্লাস ইনটু মাইনাস কি হ'ব মাইনাস c আৰু 60 minus 52 8 হ'ব ইয়াতে b ক্যান্সেল কৰিলে তোমাৰ কি হ'ব a minus c equals to 8 ঠিক আছে তো বয়সৰ পাৰ্থক্য তোমাৰ কিমান আহিব 8 বছৰ ঠিক আছে ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমাৰ 8 ইয়াৰ্স অপচন নম্বৰ c টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন টো লৈ আহিছো যে কৈছে এ বয় was asked to write 2 to the power 5 into 9 square but he wrote 2592 what is the numerical difference between the two এজন লৰাক 2 to the power 5 into 9 square লিখিবলৈ কোৱা হৈছিল কিন্তু তেওঁ লিখিছিল ইমান দুটাৰ মাজত সাংখ্যিক পাৰ্থক্য লিখা এতিয়া তুমি 2 to the power 5 into 9 square ৰ ভ্যালু কিমান হেতু উলিয়াই লোৱা 2 to the power 5 মানে কিমান হয় 32 2 to the power 4 হলে 16 মনত ৰাখিবা 9 square মানে 81 ঠিক আছে এই দুটা যদি তুমি মাল্টিপ্লাই কৰা এক্স্যাক্টলি তুমি 2592 পাবা তুমি মাল্টিপ্লাই কৰিছবা এই দুটা যেতিয়া মাল্টিপ্লাই কৰিবা তুমি এইটোৱে ভ্যালু পাবা গটিকে তোমাক লিখিবলৈ কৈছিল কিমান তোমাক লিখিবলৈ কৈছিল 2592 আৰু তুমি কিমান লিখিছা 2592 সেমেটো লিখিছা তো সেম লিখিছা মানে ডিফাৰেন্স কিমান হ'ব ডিফাৰেন্সটো 0 হ'ব তো आंसर কি হ'ব অপচন নম্বৰ c টো কাৰেক্ট হ'ব ঠিক আছে এটা নেক্সট কোৱেশ্চন টো লৈ আহিছো দা অটোবায়োগ্ৰাফি লিভিং হিষ্ট্ৰী হ্যাজ বিন authored by আত্মজীৱনী লিভিং হিষ্টৰী কোনে লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিলাৰী ক্লিন্টন ওকে তেও ইউএসএ মানে আমেৰিকাৰ কি আছিল সিনেট আছিল ঠিক আছে এটো মনত ৰাখিবা ফলোইং which word has এটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা মই লোৱা হৈছে এটো তোমালোকে চাই লবা ঠিক আছে নেক্সট ফলোইং which word has the same meaning with the word cognizance এটা তুমি জানিব লাগিব cognizanceৰ মিনিং কি ঠিক আছে cognizanceৰ মিনিং হয় পৰিচয় মনত ৰাখিবা cognizanceৰ মিনিং এনেকুৱা আহিব কিন্তু cognizanceৰ মিনিং হয় পৰিচয় তোমালোকৰ কোৰ্সত মই বহুত এনেকুৱা সেম সিমিলাৰ ওয়ার্ড এন্ড অপোজিট ওয়ার্ড ইনক্লুড কৰিছো গতিকে তোমালোকে কোৰ্সটো কাইন্ডলি লবা ঠিক আছে যত খুবে ইম্পৰ্টেন্ট যিবিলাক কম্পিটিটিভ এক্সামত আহি থকা ইম্পৰ্টেন্ট মই যিবিলাক ওয়ার্ড আছে হেবিলাক তোমাক ইনক্লুড কৰিছো তাতে ঠিক আছে অতি হনকালে আহি আছে কোর্স বিলাক ঠিক আছে দেন কোনটো শব্দ কগনিজেন্স আচ্ছা কগনিজেন্সৰ মিনিং হয় পৰিচয় ৰিকগনিশন ইয়াৰ মিনিং হয় তোমাৰ পৰিচয় গতিকে সেম মিনিং উলিয়াব কৈছে গতিকে তোমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ টো কাৰেক্ট ডিসটেন্স মানে দূৰত্ব ৰিলেভেন্স মানে প্ৰাসংগিকতা ঠিক আছে প্ৰাসংগিকতা দেন ডি মানে স্পেসিফিক কোনো নিৰ্দিষ্ট বস্তু এটাক যদি বুজোৱা হয় তেতিয়া হলে দেন
following which word has the opposite meaning with the word frivolous frivolous শব্দটোৰ সৈতে কোনটো শব্দৰ বিপৰীত অৰ্থ আছে frivolous মানে ফ্ৰী একচুয়ালি ফ্ৰী তেনেকে মনত ৰাখা frivolous মানে যেটো সহজ লইব মানে তুচ্ছ বুলি ক'ব পাৰা যাক ঠিক আছে যাক তুমি তুচ্ছ বুলি ক'ব পাৰা তাৰ যদি এগেইনষ্টত হয় তেতিয়া হলে তাৰ এগেইনষ্টত কি হ'ব প্ৰভাৱশালী তাৰ এগেইনষ্টত কি হ'ব লাগিব প্ৰভাৱশালী তুচ্ছ তাৰ এগেইনষ্টত হলে কি হ'ব প্ৰভাৱশালী তো ইয়াৰ এই solemn যেটো মিনিং ইয়াৰ হয় তোমাৰ প্ৰভাৱশালী solemn যেটো তাৰ মিনিং হয় প্ৰভাৱশালী ঠিক আছে এটো ডিটাৰেন্ট এবিলাক ৰিচ ডিটারেন্ট মানে তোমার নিবারক ঠিক আছে ডিটারেন্টৰ মিনিং হয় নিবারক রিচ মানে ধনী ইমাজিনেশন মানে কাল্পনিক গটিকে ইয়াতে শুদ্ধটো হ'ব solemn নেক্সট কোশ্চেনটো লৈ আহিছো পয়েন্টিং টুৱাৰ্ডছ এ ম্যান নয়ন said he is the son of the woman who is the mother of the husband of my mother who is the man to নয়ন এজন পুৰুষৰ ফালে আঙুলিয়ে নয়নে ক'লে তেওঁ সেই মহিলা গৰাকীৰ এটা মনত ৰাখিবা কেনেকৈ লিখিবা এজন পুৰুষৰ ফালে নয়নে কোনে পয়েন্ট কৰিছে নয়ন আচ্ছা এটা কাম কৰো নয়ন প্ৰথমতে পুৰুষ হয় মই এনেকৈ লিখিছো নয়ন কাক পয়েন্ট কৰিছে এজন মানুহক মেন তো এনেকৈ লিখিলো ঠিক আছে দেন সেই মহিলা সেই মহিলা গৰাকীৰ পুত্ৰ তো ইয়াতে এজন মহিলা মই ড্ৰ কৰিলো ওমেন সেই মহিলা গৰাকীৰ পুত্ৰ যি মোৰ মাতৃৰ স্বামীৰ মা হলে এনেকৈ পেৰেন্টছ হলে এৰো দিব লাগে তো ইয়াতে তোমাৰ মাৰ স্বামীৰ মানে তোমাৰ কি হয় মাৰ স্বামী মানে কি হয় তোমাৰ দেউতা ইয়াতে তোমাৰ কি হ'ব দেউতা ঠিক আছে মাৰ স্বামীৰ মাতৃৰ তেও সেই মহিলা গৰাকীৰ পুত্ৰ এই পুত্ৰ মানে কি হয় তেতিয়ালে দেউতাৰ মাক আৰু সেই মাকৰ পুত্ৰ সেই মানুহজন তা আলটিমেটলি কি হয় তোমাৰ দেউতাৰ ভাই হ'ব তোমাৰ দেউতাৰ যদি ভাই হয় তেখেত তোমাৰ কি হ'ব খুৰা হ'ব তো এইটো নয়নৰ কি হ'ব খুৰা তো আনসাৰটো হ'ব নয়নৰ খুৰা এনেকৈ কৰিবা ঠিক আছে নেক্সট কোশ্চেনটো লৈ আহিছো চুজ দ্য কাৰেক্ট পেসিভ ভয়েস ইয়াতে চোৱা তোমাৰ সাবজেক্ট কি আছে তোমাৰ সাবজেক্ট এস দেন ভার্ব কি আছে তোমাৰ প্লেট এন্ড ফুটবল অবজেক্ট তো অবজেক্টটো প্ৰথমতে আহিব অবজেক্ট মানে কি হয় ফুটবল হ্যাভ যদি থাকে তোমাৰ চোৱা যেতিয়া পারফেক্ট টেন্স থাকে যিকোনো পারফেক্ট হ্যাভ বা হ্যাভ থাকিব পাৰে হ্যাজ থাকিব পাৰে ঠিক আছে আৰু কি থাকিব পাৰে হেড থাকিব পাৰে এইবিলাক যেতিয়া পেসিভ কৰিবা তেতিয়া তোমাৰ বিন লাগি যায় পেসিভ কৰিলে বিন লাগি যাব কিন্তু পেসিভ কৰিলে কি লাগি যাব বিন তো কি হয় ফুটবল ইয়াতে চোৱা দে হ্যাভ প্লেড ফুটবল এটা ফুটবলটো আগত আহি গল ফুটবলটো কি হয় তোমাৰ থার্ড পারসন সিঙ্গুলার নাম্বার ফুটবলটো থার্ড পারসন সিঙ্গুলার নাম্বাৰৰ লগত হ্যাজ হয় হি সি নেম এটা কথা মনত ৰাখিবা কি হয় তোমাৰ থার্ড পারসন সিঙ্গুলার নাম্বার হি সি নেম মানে ফুটবলটো নেমতে আহি যাব ঠিক আছে হি সি নেম এইবিলাকৰ লগত কি হয় হ্যাজ হয় নেম ফুটবলৰ লগত কি হ'ব হ্যাজ তো ফুটবল হ্যাজ আৰু ইয়াতে কৈছো যদি পারফেক্ট থাকে বিন এড হয় তো ফুটবল হ্যাজ এটোতো নহব কাৰণ বিন নাই ফুটবল হ্যাজ বিন প্লেড ভার্বৰ থার্ড ফর্ম পাস্ট পার্টিসিপল ফর্ম প্লেড বাই তার পিছত কি হয় বাই আৰু ডে টু কি হ'ব ডেম তো অপশন নাম্বার ডি টু কারেক্ট হ'ব এতিয়া সেম কোশ্চেন অলপ ট্ৰিকি কৰি দিছো যেতিয়া দিয়ে তোমাৰ দে হ্যাভ প্লেড সেম কোশ্চেন ফুটবল এন্ড ক্রিকেট এবাৰ চোৱা ফুটবল এন্ড ক্রিকেট এইটো এতিয়া যদি হয় থার্ড পারসন সিঙ্গুলার নাম্বার নহব এইটো প্লুরাল হৈ যাব থার্ড পারসন প্লুরাল হৈ যাব কাৰণ বহুবচন হৈ গল দুটা খেল আছে যদি থার্ড পারসন প্লুরাল ঠিক আছে বহুবচন হয় থার্ড পারসন নট সিঙ্গুলার প্লুরাল নাম্বার দ্যাট টাইম তোমার হ্যাভ হয় হ্যাজ নহব তো ইয়াতে কি হ'ব তোমাৰ এইটো প্ৰথমতে আহি যাব দুটা অবজেক্ট আছে তোমাৰ ইয়াতে তো ফুটবল এন্ড ক্রিকেট তো তুমি ফার্স্ট লিখিবা ফুটবল লাষ্টটো প্ৰথমত আহে ফুটবল এন্ড ক্রিকেট ঠিক আছে এটা হ্যাজ টু নহব এইটো নহব হ্যাজ নহব ফুটবল এন্ড ক্রিকেট হ্যাভ বিন এইবাৰ কি হ'ব তোমাৰ হ্যাভ হ'ব কাৰণ তোমাৰ থার্ড পারসন প্লুরাল নাম্বার আগৰটো সিঙ্গুলার নাম্বার আছিল হ্যাভ বিন প্লেড বাই দেম দে টু দেম হৈ যাব ঠিক আছে এইটো কারেক্ট আনসার তো কেতিয়াবা এনেকে ট্রিকি কোশ্চেন দিব পাৰে তোমালোকে কাইন্ডলি চাই লবা ঠিক আছে এটা নেক্সট কোশ্চেনটো লৈ আহিছো ফিল ইন দ্য ব্ল্যাঙ্কস বাই প্ৰপাৰ প্ৰিপজিশন ইয়াতে কি এতিয়া দি আছে বাই ফ্ৰম অফ আউট এই কিটাটি ফিল আপ কৰিব লাগে ডাইট মই অলৰেডি ডাইটৰ লগত কি প্ৰিপজিশন হয় এটা ডেডিকেটেডলি ভিডিও বনাই ৰাখিছো তোমালোকে প্লেলিষ্টত ইংলিশ প্লেলিষ্টত গৈ চাই লবা ঠিক আছে দা ওল্ড ম্যান ডাইট ওভার ড্রিঙ্কিং ওভার ইটিং মনত ৰাখিবা ওভার ইটিং দেন যদি তোমাৰ কি হয় ওভার ইটিং দেন উন্ড ঘাত যদি মৰে বেমাৰত মৰিলে কিন্তু অফ হয় বেমাৰত মৰিলে ক্যান্সার বা কেনেকুৱা বেমাৰ মৰিলে অফ হয় কিন্তু তোমাৰ যদি ঘা হৈ মৰে তেতিয়ালে উন্ড হলে ডাইট ফ্রম হ'ব ঠিক আছে মনত ৰাখিবা দা ওল্ড ম্যান ডাইট
অভাৰ ড্ৰিংকিং দেন হাংগাৰ যদি হাংগাৰ থাকে হাংগাৰৰ ক্ষেত্ৰতো সেম খাটিব তোমাৰ ইয়াতে হ'ব ফ্ৰম The old man died from overeating, overdrinking, hunger, wound. এইকেইটা মনত ৰাখিবা তাতে কি হয় from হয় খুবেই ইম্পৰ্টেণ্ট from ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কণ্ট্ৰল জেড কম্পিউটাৰৰ কুৱেশ্যন কণ্ট্ৰল জেড ইজ ইউজ ফৰ হোৱাট পাৰ্পাছ ইন কম্পিউটাৰ কণ্ট্ৰল জেড অলৰেডি আগত যোৱাকালি এটা দিছিলোঁ কণ্ট্ৰল এক্স মানে কাট কণ্ট্ৰল জেড মানে আনডু কিবা এটা বস্তু যদি তুমি কৰিছা ভুলতে সেইটো আনডু কৰিবৰ কাৰণে কণ্ট্ৰল জেড মাৰি ল'বা ঠিক আছে আৰু কেইটামান শৰ্ট কি মই লিখি দিছোঁ ইয়াতে তোমালোকে চাই ল'বা এইটো স্ক্ৰীনশ্বট এটা মাৰি লোৱা তোমালোকে ঠিক আছে কণ্ট্ৰল এ মানে চিলেক্ট অল কম্পিউটাৰত চিলেক্ট গোটেইখিনি তোমাৰ ডাইৰেক্ট চিলেক্ট হৈ যাব কণ্ট্ৰল চি মানে কপি কণ্ট্ৰল ভি মানে তুমি যিটো পেষ্ট কৰিব বিচাৰা কণ্ট্ৰল চি কৰাৰ পাছত কণ্ট্ৰল ভি কৰিবা কণ্ট্ৰল জেড মানে যিটো ভুলতে চিলেক্ট হ'ল আনডু কৰিবা কণ্ট্ৰল এছ কিবা এটা ছেভ কৰিব লাগিলে ফাইলত দেন শিফ্ট এণ্ড ডিলিট মাৰিলে পাৰ্মানেণ্টলি ডিলিট একচুৱেলি আমি যদি অকল ডিলিট মাৰোঁ তেতিয়াহ'লে আমাৰ কি যায় ৰিচাইকেল বিনত গুচি যায় ৰিচাইকেল বিনত বস্তুটো থাকে তাৰ পৰা ডিলিট কৰিলেহে পাৰ্মানেণ্টলি ডিলিট হয় কিন্তু যদি আমি শিফ্ট এণ্ড ডিলিট মাৰোঁ ডাইৰেক্টলি ৰিচাইকেল বিনত আৰু নাযায় এইটো ডাইৰেক্টলি ডিলিট হৈ যাব মনত ৰাখিবা এইটো ডাইৰেক্টলি ডিলিট হৈ যায় F5 হ'লে ৰিফ্ৰেছ কেতিয়াবা শ্ল' হোৱাৰ কাৰণে তুমি ৰিফ্ৰেছ কৰা তেতিয়া F5 মাৰি দিবা শ্বৰ্ট কি ওপৰত থাকে Alt F4 মাৰিলে তোমাৰ শ্বাটডাউন হৈ যাব ডাইৰেক্ট ঠিক আছে তুমি এইকেইটা হ'ল তোমাৰ শ্বৰ্ট কি মনত ৰাখিবা কেতিয়াবা আহিব পাৰে এক্সামত খুবেই ইম্পৰ্টেণ্ট হয় fill in the blanks few a few the few little a little the little ইয়াৰ কাৰণে এটা ডেডিকেটেডলি ভিডিঅ' বনাইছোঁ তোমালোকে ইংলিছ প্লেলিষ্টত গৈ চাবা মই এই a few the few কিয় কনচেপ্টটো ক্লিয়াৰ কৰাই আছোঁ প্ৰত্যেকটা ভিডিঅ'তে থাকে কাৰণ তোমালোকে এই কনচেপ্টটো ক্লিয়াৰ হ'লে তোমালোকে এনেকুৱা কুৱেশ্যন এটা থাকিবই চিয়'ৰ থাকে প্ৰত্যেকটা এক্সামত প্ৰত্যেকটা কম্পিটিটিভ এক্সামত এনেকুৱা কুৱেশ্যন অহা দেখা যায় গতিকে তেনেকুৱা থাকিব পাৰে ঠিক আছে এতিয়া দেয়াৰ আৰ বুকছ অন দ্য চেল্ফ মানে দেয়াৰ আৰ কেইখনমান চেল্ফত বহুত কিতাপ নাই কেইখনমান আছে কিন্তু নাই নহয় আৰু তোমাৰ এটা কথা মনত ৰাখিবা এইটো কাউণ্টিং কৰিব পৰা যায় কাউণ্টেবল হয় যদি তোমাৰ হিচাপ কৰিব পৰা যায় তেতিয়াহ'লে তোমাৰ ফিউ এ ফিউ বা ডি ফিউ হয় আৰু যদি হিচাপ কৰিব পৰা নাযায় তেতিয়া লিটিল এ লিটিল বা ডি লিটিল হয় তোমাৰ হিচাপ কৰিব পৰা যায় গতিকে এই তিনিটাৰ এটা হ'ব যদি একেবাৰে নাই হয় তেতিয়াহ'লে ফিউ হয় যদি কেইখনমান হয় কেইটামান হয় কিছু হয় তেতিয়াহ'লে এ ফিউ আৰু যদি তোমাৰ লগত থকা গোটেইখিনিয়ে তুমি কৈছা তেতিয়াহ'লে ডি ফিউ ইয়াতেতো কৈছে দেয়াৰ আৰ ফিউ হ'ব কেইখনমান কিতাপ আছে তো ইয়াতে শুদ্ধটোতো হ'ব দেয়াৰ আৰ এ ফিউ বুকছ অন দ্য চেল্ফ তো ইয়াতে কোনটো অপশ্যন ৰাইট হ'ব ইয়াতে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা আৰু যিসকলে নতুন কৰি আহিছে মোৰ চেনেলটো তেওঁলোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'বা আৰু তাৰপিছত যিটো বেল আইকন থাকে তাতে অল প্ৰেছ কৰি দিবা নহ'লে তোমালোকে নটিফিকেশ্যন নাপাবা ঠিক আছে আৰু যিসকলে সদায় ভিডিঅ'টো চাই আছে তেওঁলোকে সদায় সন্ধিয়া ভিডিঅ'টো চাই থাকিবা আৰু 5 তাৰিখৰ পিছৰ পৰা মই ৰাতিপুৱা আনিবলৈ ৰাতিপুৱা 7টা মানত আনিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তোমালোকে যিমান মৰম এণ্ড ভালপোৱা দি আছা মোক তো তাৰ কাৰণে অশেষ ধন্যবাদ